অসমৰ সংগীত সাংস্কৃতিক জগতখনক শূন্যতা দি থৈ আমাৰ শিল্পীগৰাকী গ'লগৈ শ্ৰদ্ধেয় সমৰ হাজৰিকাদেৱ। সুধাকণ্ঠ ভাৰতৰত্ন ভূপেনদাৰ অবৰ্তমানত সমৰদাহঁতৰ নিচিনা আমাৰ সংগীত ক্ষেত্ৰৰ শিল্পীসকলে যেন ভূপেনদাক জীয়াই ৰাখিছিল, তেখেতসকলৰ সংগীতৰ, তেখেতসকলৰ কণ্ঠৰে, আৰু যি কণ্ঠ গলগলীয়া কণ্ঠ, আৰু সকলোৰে আমি দেখোঁ যে ভূপেনদা পৰিয়ালৰ এইসকল এই প্ৰজন্মৰ যিসকল আছিল সহোদৰ ভাতৃ হওক, এইসকলে আমাৰ অসমীয়া জাতিটোক সাংস্কৃতিক ক্ষেত্ৰখনত অনবদ্য অৰিহণা যোগাই গৈছে। গতিকে এক শূন্যতাৰ সৃষ্টি হ'ল, আৰু আমি সকলোৱে আজি মৰ্মাহত। প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। আমি সকলো শোকাহত। বিজেপি পৰিয়ালৰ তৰফৰ পৰা আমাৰ এই মহান শিল্পীগৰাকীলৈকে আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ, আৰু পৰম পিতাৰ শ্ৰীচৰণত তেখেতৰ পুণ্যাত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গ, গুণমুগ্ধ সকলোকে আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু অসম চৰকাৰকো আমি আহ্বান জনাইছোঁ যাতে আমাৰ পুণ্যাত্মা সংগীত শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে কিছু হ'লেও আগন্তুক দিনত পদক্ষেপ গ্ৰহণ কৰে।